খৈৰাবাৰী জাৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত গ্ৰীষ্মকালীন পাঠদান অনুষ্ঠিত। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰ নেতৃত্বত বিটিচি চৰকাৰে 20 দিনৰ বাবে গ্ৰীষ্মকালীন পাঠদানৰ আহ্বান মৰ্মে খৈৰাবাৰী ব্লক BPFৰ সহযোগত জাৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰে এই পাঠদান কাৰ্যসূচী। অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা ইংৰাজী, বিজ্ঞান আৰু গণিত বিষয়ত বিনামূলীয়াকৈ অনুষ্ঠিত কৰা পাঠদান অনুষ্ঠানৰ শুভাৰম্ভ কৰে খৈৰাবাৰী ব্লক BPFৰ সভাপতি প্ৰহ্লাদ কছাৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে ব্লক BPF যুৱ মঞ্চৰ সক্ৰিয় সদস্য প্ৰবীণ শৰণীয়া, পুলক ডেকা, স্থানাৰাম বড়োৰ উপৰিও বহুসংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠানৰ শুভাৰম্ভ কৰে। বিনামূলীয়া পাঠদান কাৰ্যসূচী মুকলি কৰি সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত কয়, তেওঁ অতি পিছপৰা জাৰগাঁও অঞ্চলত এনেধৰণৰ শিক্ষকৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উপকৃত হ'ব, কিয়নো বিদ্যালয়ত কেৱল মাত্ৰ কিতাপৰ বিষয়বস্তুৰ ওপৰতহে পাঠদান সীমাবদ্ধ থাকে। অন্যহাতে গ্ৰীষ্মকালীন পাঠদানত পাঠ্যক্ৰমৰ উপৰিও আধ্যাত্মিক শিক্ষাও প্ৰদান কৰিব, সেয়েহে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব পাৰিব। খৈৰাবাৰীৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, AIN লাইভ। আজি আমাৰ জাৰগাঁও অঞ্চলত আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলা ছাৰৰ যিটো এই শিক্ষাৰ ক্ষেত্ৰত যিটো পদক্ষেপ লৈছে সঁচাকৈ বৰ আদৰণীয়। আচলতে সেয়ে আমি আজি খৈৰাবাৰী ব্লক BPFৰ সভাপতি আমাৰ শ্ৰদ্ধাৰ প্ৰহ্লাদ কছাৰী ছাৰৰ উদ্বোধনত আজি আমি জাৰগাঁও হাইস্কুলত আমি আজি কোচিং ক্লাছটো আমি আৰম্ভ কৰিছোঁ। আৰু আজি কোচিং ক্লাছত যিখিনি যথেষ্ট ল'ৰা ছোৱালী আমাৰ উপস্থিত হৈছেহি আৰু হয়তো 2 দিনৰ ভিতৰত প্ৰায় 100 হয়তো ওপৰত আহিব নিশ্চয়। গতিকে আমি তেনেকুৱাকৈ আশা ৰাখিছোঁ। আৰু এই যি পদক্ষেপ, এই পদক্ষেপে আচলতে ল'ৰা ছোৱালীখিনিক শিক্ষাৰ ক্ষেত্ৰত আমি অকল ল'ৰা ছোৱালী নহয়, এই অঞ্চলতেই যথেষ্ট ক্ষেত্ৰত আগবঢ়াই নিব বুলি আমি আশাবাদী। 3জন শিক্ষকে, অভিজ্ঞ শিক্ষক 3জন আমাৰ পাঠদান কৰি আছে আৰু তেখেতসকল ক্ৰমে আমাৰ ইংলিছ শিক্ষক পৰশুৰাম ডেকা, লগতে আমাৰ এই মেথছৰ শিক্ষক মক্ষীৰ মোহন চৌহান আৰু ছায়েন্সৰ শিক্ষক জিতুমণি ডেকা, যথেষ্ট অভিজ্ঞ শিক্ষক তেখেতসকলে পাঠদান কৰি আছে। আৰু যি ল'ৰা ছোৱালী এই গৰম বন্ধখিনিত যাতে তেওঁলোকে অনাই বনাই ঘূৰি ফুৰিব নোৱাৰে বা মোবাইলত ব্যস্ত হ'ব নোৱাৰে, এই ক্ষেত্ৰত আচলতে পঢ়াৰ ক্ষেত্ৰত যাতে তেওঁলোকক এটা আগ্ৰহ সৃষ্টি কৰিব পাৰোঁ, যাতে আৰু আমাৰ অঞ্চলটি যাতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, এই পদক্ষেপেৰে যিটো পদক্ষেপ গ্ৰহণ কৰা হৈছে আচলতে আমি আমাৰ অঞ্চলৰ লগতে আমি BPFৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে প্ৰায় আমাৰ ওচৰত প্ৰায় 6-7খন মানৰ এই ল'ৰা ছোৱালী আমাৰ ইয়াতে উপস্থিত নিশ্চয় হ'ব। আজি আমি দেখিছোঁ প্ৰায় 4খনমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমাৰ মাজত উপস্থিত হৈছেহি। ছাত্ৰীৰ সংখ্যা বেছি আছে নে ছাত্ৰৰ সংখ্যা বেছি আছে? প্ৰায় ছাত্ৰীৰ সংখ্যাই বেছি আছে, ছাত্ৰীৰ সংখ্যা বেছি। গতিকে ছোৱালী শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহ আছে ছোৱালীখিনি, সেয়ে আমি ছাত্ৰীৰ সংখ্যাটো কিছু বেছি দেখা পাইছোঁ। আৰু সকলোকে নমস্কাৰ জনাইছোঁ। BTC চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় হাগ্ৰামা মহিলাদেৱৰ নিৰ্দেশত যিটো গ্ৰীষ্মকালীন ফ্ৰী কোচিং কাৰ্যসূচী হাতত লৈছে, এইটো খুব আদৰণীয় কথা। BTCৰ অন্যান্য ঠাইৰ লগতে আমাৰ জাৰগাঁৱতো যিটো ফ্ৰী কোচিং চেণ্টাৰ ইয়াত আজি উদ্বোধন কৰা হ'ল, এইটোত আমি তেওঁলোকৰ আহ্বান মৰ্মে আমি শিক্ষক হিচাপে ইয়াত উপস্থিত হৈছোঁ। 3টা বিষয়ৰ শিক্ষক হিচাপে আমাৰ ইয়াত নিযুক্ত কৰিছে, বিজ্ঞান, গণিত আৰু ইংৰাজী। আজি ইতিমধ্যে উদ্বোধনী কাৰ্যসূচী হৈ গৈছে আৰু ইয়াৰ পিছতে আমি ক্লাছ আৰম্ভ কৰিলোঁ। আজি যিকেইজন ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে তেওঁলোকৰ সহাৰে আমি খুব ধুনীয়াকৈ পাইছোঁ। গোটেই ছাত্ৰ ছাত্ৰীৰ সৈতে আজি উপস্থিত হ'ব পৰা নাই। আমি আগে পিছে আমাৰ অভিজ্ঞতা মতে ইয়াত আচলতে ফ্ৰী কোচিং চেণ্টাৰ বহুত ছাত্ৰ ছাত্ৰী উপস্থিত হয়, ভালেকেইখন স্কুলৰ পৰা আহে। পৰৱৰ্তী সময়ত তেওঁলোকৰ উপস্থিতি আমি আশা কৰিম, কিন্তু আজিৰ উপস্থিতি আমি খুব সন্তোষজনক। এইটো খুব এটা ভাল পদক্ষেপ আচলতে। আমাৰ বিশেষকৈ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ যিটো ফলাফল আমাৰ ওদালগুৰি জিলাৰ, এইটোত আমি দেখিবলৈ পাওঁ যে অসমৰ অন্যান্য জিলাৰ তুলনাত আমাৰ ওদালগুৰি জিলাৰ যিটো ফলাফল আচলতে খুব নিম্ন মানৰ। গতিকে আমাৰ BTC চৰকাৰে যিটো পদক্ষেপ লৈছে, ইয়াৰ পৰা আমাৰ এটা খুব ভাল ৰিজাল্ট হ'ব বুলি আমি আশা কৰোঁ। আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীবিলাক আচলতে গোটেই যিখিনি পাব লাগে সেইখিনি হয়তো আমাৰ শ্ৰেণীকোঠাত হয়তো কিছুমান ক্ষেত্ৰত অসুবিধাৰ হোৱাৰ কাৰণে তেওঁলোকে নাপায়। আমি ভাবিছোঁ এই 20 দিনীয়া যিটো পাঠদান কাৰ্যসূচী, ইয়াৰ যোগেদি তেওঁলোকে যথেষ্টখিনি উপকৃত হ'ব। আৰু আজিৰ যিটো আমি পাঠদান কৰিলোঁ, ইয়াত আমি দেখিছোঁ আচলতে তেওঁলোকৰ শৈক্ষিক যিটো মানদণ্ড ইমান নিম্নগামী নহয়, তেওঁলোকে যথেষ্টখিনি আগবঢ়া। হয়তো ইয়াত আমি কিছু যোগ দিব পাৰিলে আকৌ তেওঁলোক আগুৱাই যোৱাত সুবিধা হ'ব, আমি তাকে আশা কৰিছোঁ। এইখিনিকে ক'লোঁ। দেখা যায় যে গৰম বন্ধ বুলি ক'লে গৰম বন্ধ সময়ছোৱাত
খেলাধুলা ফুৰা চকা কৰিয়েই মানে টাইমখিনি পাৰ কৰে পাঠদান প্ৰায় কম কৰা দেখা যায় সন্ধিয়াৰ ভাগত হয়তো কৰে এই যিটো পদক্ষেপ ল'ল প্ৰথমবাৰৰ কাৰণে বিজেপি চৰকাৰে এই পদক্ষেপটো গ্ৰহণ কৰিছে কি ক'ব গৰম বন্ধ বুলি ক'লে আচলতে চৰকাৰী নিয়ম অনুসৰি গ্ৰীষ্মকালীন গৰম বন্ধ থাকেই ইয়াত হয়তো চাইণ্টিফিকভাৱে কিছুমান কাৰণো থাকিব পাৰে জুলাই মাহটোত বিজ্ঞানসন্মতভাৱে কিয় গৰম বন্ধ দিয়া হয় ইয়াৰ এটা কাৰণ থাকিব পাৰে হয়তো সেইকাৰণে হয়তো জুলাই মাহত প্ৰতিখন বিদ্যালয় অসমৰ প্ৰতিখন বিদ্যালয় গৰম বন্ধ দিয়া হয় তে সেই উদ্দেশ্যে আমাৰ ইয়াৰ অঞ্চলতো গৰম বন্ধ দিয়া হৈছে তাৰ মাজতে BTC চৰকাৰে যিটো পদক্ষেপ লৈছে ইয়াত আচলতে আমি শিক্ষাৰ ক্ষেত্ৰখনক আগুৱাই নিবৰ কাৰণে যিটো পদক্ষেপ লৈছে সেইটোত আমি নিশ্চয় ভাল বুলি ক'ব লাগিব কাৰণ ইতিমধ্যে মই কৈছোঁৱে কথাখিনি যে আমাৰ ওদালগুৰি জিলাৰ যিটো ফলাফল ইয়াত হয়তো আমি সদায় সন্তুষ্ট নহওঁ গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ BTC চৰকাৰে যিটো পদক্ষেপ লৈছে সেইটোত আমি আগুৱাই ল'বই লাগিব আদৰণীয় পদক্ষেপ এইটো এটা সেইকাৰণে মই ক'ব খোজোঁ আচলতে এইটো বেয়া কাম কৰা নাই খুব ভাল কাম হৈছে এইটো এটা ল'ৰা ছোৱালীবিলাকে গৰম বন্ধৰ সময়ত এটা আজৰি বিচাৰে বিশেষকৈ তেওঁলোকে মোমায়েকৰ ঘৰত যোৱাই হওক বা খেলা ধূলা কৰাই হওক ইত্যাদি ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰিব বিচাৰে তাৰ মাজতে পঢ়া শুনাটো অব্যাহত ৰাখিব লাগিব গতিকে আহিব আৰু এতিয়ালৈকে যিকেইজন শিক্ষকক নিযুক্ত কৰিছে আমি ছাত্ৰ ছাত্ৰী অনুপাতে হয়তো ইয়াত এটা ছেকশ্যন কৰিবলগীয়া হ'ব পাৰে গতিকে তেনেকুৱা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে নিজে নুবুজা কথাখিনি বুজাৰ কাৰণে সুবিধা এটা লাভ কৰিব ইয়াতে আমি এইটোৱে আশা কৰোঁ বেলেগ শিক্ষক আহিব পাৰে হয়তো যদি বেছি হয় তেতিয়াহ'লে ছেকশ্যনটো কৰিব লাগিব গতিকে তেওঁলোকৰ পৰা তেওঁলোকে ভাল কথা শিকিব পাৰিব আৰু পুথিগত শিক্ষাৰ বাহিৰে আমি কিছু নৈতিক শিক্ষা দিবলৈ চেষ্টা কৰিম যাতে তেওঁলোকে কিছু পৰিৱৰ্তন হ'ব পাৰে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996